নগাঁও মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া SI জোনমণি ৰাভাৰ আজি মৃত্যুবাৰ্ষিকী তিথি। মৃত্যুবাৰ্ষিকী তিথিত কোনে কাক স্মৰণ কৰি শুৱৰিছে সেইটো কথা ক'বলৈ নাযাওঁ, কিন্তু মাতৃগৰাকীৰ হিয়া ঢাকুৰি কান্দোন দেখি পুনৰবাৰ মনটো আৱেগিক হৈ পৰিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আমাৰ এগৰাকী নিৰ্দোষী SI জোৱানক হেৰুৱাই সঁচাকৈ বৰ দুখত কথাষাৰ ক'বলগীয়া হৈছে। দুখ পালোঁ, আৰু তাতোতকৈ দুখৰ কথা এইটোৱে হ'ল যে জোনমণি ৰাভাৰ এগৰাকী নিৰ্দোষী কন্যা লগতে SI বিষয়া আছিল। ঘটনাটো কেনেকৈ হ'ল, কি কথা, ইমান জল পটকৈ ওলোৱাৰ পাছতো এগৰাকী SI বিষয়াই আচলতে ন্যায় নোপোৱাটো অতি দুখজনক কথা আৰু লজ্জাজনক কথা। কেছটো আচলতে CBI CID আৰু নকৰিবলগীয়া নাই, সকলোৰে তদন্ত কৰিলে। তথাপিতো কিয় কেছটো সম্পূৰ্ণৰূপে ৰাইজক দেখুৱাব নোৱাৰিলে, সেই কথাটো এতিয়াও ৰাইজৰ খকাখুন্দা লাগি থাকে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যে কিবা এটা দুৰ্নীতি কৰি আছে, এই কথাটোতে স্পষ্ট হৈ পৰে। কাৰণ কিবা এটা কৰিবলৈ হ'লে তেওঁলোকে কিবা এটা সুফল দেখুৱাব লাগিব। তেওঁলোকে জোনমণি ৰাভাৰ কেছটো নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ একো আওভাও নাই বা একো গুৰুত্ব নাই নিচিনাকৈ গা এলেকা দিয়া দেখা পোৱা গ'ল। সেয়েহে জোনমণি ৰাভাই ন্যায় নাপালে বুলি আমাৰ অসমবাসীয়ে সকলোৱে জ্ঞাত। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কিছু লোকৰ মৃত্যু খবৰ ল'বলৈ অহা দেখা পোৱা গ'ল, কিন্তু জোনমণি ৰাভাৰ লগত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল। জোনমণি ৰাভা নে মাতৃ খবৰ ল'লেহি নে ভাতৃ খবৰ ল'লেহি, কোনো সেইবিলাক ছ'চিয়েল মিডিয়াত বা নিউজসমূহত দেখিবলৈ পোৱা নগ'ল। কিছু তেওঁ আচলতে ব্যক্তিগত কিবা ৰিলেশ্যনশ্বিপৰ বাবে হয়তো কাৰোবাৰ খবৰ ল'বলৈ আহে, সেই হেতুকে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। গোলাঘাটৰ কেইবাটাও খবৰ তেওঁ মৃত্যুৰ যি নেকি হত্যাকাণ্ড আছিল, সেই হত্যাকাণ্ডৰ খবৰ লোৱা দেখা গৈছিল। সেয়েহে অসমবাসী ৰাইজে জোনমণি ৰাভাৰ মাতৃগৰাকী কিদৰে আছে, কেনেকৈ আছে, এতিয়া বৰ্তমান সম্পূৰ্ণ অকলশৰীয়া, তেওঁ আজিলৈকে এদিনো এষাৰো মাত লগাবলৈ নগ'ল, অতি দুৰ্ভাগ্য কথা। সেয়েহে মই আজি জোনমণি ৰাভাৰ মৃত্যুবাৰ্ষিকীৰ দিনাৰ জোনমণি মাতৃৰ কান্দোন দেখি সঁচাকৈ ময়ো এগৰাকী মাতৃ, মোৰো বুকুখন বিষাই গ'ল। সেই হেতুকে পুনৰ কথাকেইটা কৈ পেলালোঁ। যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে তেন্তে সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। সঁচাকৈ মাতৃৰ বুকুৰ কেনেকৈ খুন্দিয়াই থাকে, পুত্ৰ কন্যাক সকলোকে হেৰুৱাই এতিয়া এগৰাকী মাতৃ ঘৰখনত কেনেকৈ আছে, কি কথা, সেইবোৰ ভাবি বৰ দুখ লাগিলে। আৰু মাতৃগৰাকীয়ে যেতিয়া মৃত্যুবাৰ্ষিকীৰ ফটোখনত শ্ৰদ্ধাঞ্জলি জনাইছে তেতিয়া কৈছে, দুখ নকৰিবি আই, যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰি দিবি, তোক মই ন্যায় দিয়াব নোৱাৰিলোঁ, আৰু যিমানখিনি পাৰিছোঁ মই অকলৈ কৰিবলৈ চেষ্টা কৰি আছোঁ। এই কথাকেইটা যেতিয়া স্পষ্টকৈ কৈ দিলে তেতিয়া সঁচাকৈ বুকুখন কিবা খুন্দা মাৰি ধৰা যেন লাগিল। সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ আগত বনাই কথাকেইটা আপোনালোকৰ আগতে ক'লোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।